Hello students, welcome back to my YouTube channel Gain for Exam. আজিৰ ভিডিঅ'টো আমি ডিছকাছ কৰিম। আজি হৈছে 10th এপ্ৰিল। আজি ৰিজাল্ট দিয়াৰ কথা আছিল, বাট সেই টুইটটো এটা ফেক টুইট হিচাপে প্ৰুভড হৈ গৈছে। তো অহাকালি হৈছে 11 এপ্ৰিল। তো 11 এপ্ৰিল তাৰিখে মেট্ৰিক পৰীক্ষাৰ ৰিজাল্ট ঘোষণা কৰা হ'ব নেকি? এই যিটো মানে ইউটিউবত বা নিউজ চেনেলবিলাকত বা কিছুমান এপছত ঢৌ চলি আছে, এই ঢৌটো ৰিয়েল নে ফেক তাৰ বিষয়ে আমি ডিছকাছ কৰিম। এইখিনিতে জনাব বিচাৰিছোঁ যে তোমালোকে যদি মোৰ চেনেলটোলৈ নতুনকৈ আহিছে তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিবা আৰু ভিডিঅ'টো লাইক কৰিবা আৰু লগৰবিলাকৰ সৈতে শ্বেয়াৰ কৰিবা। চেবাৰ অফিচিয়েল ৱেবছাইটত গৈ চেক কৰিলে দেখিম যে ই অ'পেন হোৱা নাই। আৰু উল্লেখনীয় এইটো যে ইয়াত ছাৰ্ভাৰ এৰৰ দেখাই আছে, অৰ্থাৎ যদি আমি তাত গৈ চেক কৰোঁ তেতিয়াহ'লে কি হ'ব, ই অ'পেন নহ'ব, মানে কি ল'ডিং দেখাই থাকিব বাট অ'পেন হোৱা নাই। তো ইয়াৰ পৰা আমি গম পাইছোঁ যে ইয়াত ছাৰ্ভাৰ এৰৰ দেখা হৈছে, মানে কি চেবাৰ এইটো অফিচিয়েল ৱেবছাইট seba.online.org সেইটো কি হৈছে, ছাৰ্ভাৰ ডাউন হৈছে। যিহেতু ৰিজাল্ট এই অফিচিয়েল ৱেবছাইটত প্ৰকাশ পাব, সেয়েহে ইয়াৰ যিটো ছাৰ্ভাৰ আছে এই ছাৰ্ভাৰটো ডাউন দেখাই আছে বা ছাৰ্ভাৰ এৰৰ দেখাই আছে আৰু ৰিজাল্টৰ কাম তাত চলি আছে, অৰ্থাৎ ৰিজাল্টবিলাক তাত কি কৰা হ'ব, পুট কৰা হ'ব। তাত ৰিজাল্টৰ ডাটাখিনি কি কৰা হয়, সকলোখিনি ষ্টুডেণ্টৰে ডাটাবিলাক তাত ষ্ট'ৰ কৰা হ'ব। তো সেয়ে মানে কি দেখাই আছে, ছাৰ্ভাৰ এৰৰ দেখাই আছে, অৰ্থাৎ ছাৰ্ভাৰ ডাউন দেখাই আছে। প্লে ষ্ট'ৰত গৈ যদি আমি আসিফ ৰিজাল্টছ নামৰ এটা এপ্লিকেশ্যন ডাউনলোড কৰি লওঁ, তেতিয়াহ'লে আমি তাত ৰিজাল্টবিলাক চেক কৰিব পাৰিম। আৰু মই সেয়ে মানে কি ক্ৰছ চেক কৰাৰ কাৰণে এই এপ্লিকেশ্যন ডাউনলোড কৰি লৈছোঁ। তো লেটছ চেক তাত কিবা ৰিজাল্টৰ বিষয়ে মেনশ্যন আছে নেকি। এতিয়া মই এইটো অ'পেন কৰিলোঁ, এতিয়া দেখাইছে কাৰেণ্ট ইয়েৰ ৰিজাল্ট, মানে কি 2025 বৰ্ষৰ ৰিজাল্ট ইয়াতে আমি পাম। তো কাৰেণ্ট ইয়েৰ ৰিজাল্টছ হৈছে এইটো। অ'কে, তোমালোকে ইয়াত দেখা পাইছা যে আছাম ষ্টেট স্কুল এডুকেশ্যন ব'ৰ্ড ডিভিজন 1, এটা আসিফ বা ফৰ্মাৰলি চেবা। তো আছাম HSLC ৰিজাল্ট টু বি এনাউন্স চুন, মানে কি অতি সোনকালে ৰিজাল্টটো ডিক্লেয়াৰ কৰিব বুলি ইয়াত দেখাই আছে। অ'কে, তোমালোকে ইয়াত দেখা পাইছা যে ইয়াত অহাকালি দিব বুলি কোনো ধৰণৰ উল্লেখ কৰা হোৱা নাই, বাট মষ্ট প্ৰবেবলি এইটো হ'ব পাৰে যে অহাকালি ৰিজাল্ট দিয়াৰ চান্স 99% আছে। বিকজ এনেকুৱা ধৰণৰ মানে কি যেতিয়া নিউজবিলাক বেছিকৈ ভাইৰেল হয় তেতিয়াহ'লে চৰকাৰৰ হাতত মানে এটা কি প্ৰেছাৰ এটা পৰে। আৰু যিহেতু আমি গম পাইছোঁ যে চেবাৰ এইটো অফিচিয়েল ৱেবছাইট আছিল, সেই অফিচিয়েল ৱেবছাইটটো হেং হৈছে বা ছাৰ্ভাৰ ডাউন হৈছে। তো তাৰ কাৰণে এইটো বুজিব পাৰি যে তাত ৰিজাল্টৰ কাম চলি আছে ছাৰ্ভাৰবিলাকত, সেয়ে মানে কি ডাউন হৈছে। তো তাতে এইখিনি বস্তু বুজিব পাৰিবা যে অহাকালি ৰিজাল্ট দিয়াৰ চান্স বহুত বেছি আছে। আমি 100% এইটো ধৰি ল'ব নোৱাৰোঁ যে অহাকালি ৰিজাল্ট দিব, যেতিয়ালৈকে আমি অফিচিয়েল এটা আপডেট নাপাওঁ বা CM বা এডুকেশ্যন মিনিষ্টাৰৰ পৰা এটা যদি আমি অফিচিয়েল আপডেট নাপাওঁ, তেতিয়াহ'লে আমি ডাইৰেক্টলি ক'ব নোৱাৰোঁ যে 11 এপ্ৰিলত বা 10:30 ৰিজাল্ট দিয়া হ'ব। অ'কে, বাট আমি এইটো গেছ কৰিব পাৰিম যে অহাকালি ৰিজাল্ট দিয়াৰ চান্স বহুত বেছি আছে। এনেধৰণৰ চিটুৱেশ্যন বহুত বেছি দেখা যায়। যেতিয়া ADRE 2.2 ৰিজাল্ট ডিক্লেয়াৰ কৰা হৈছিল, তেতিয়াও এই ধৰণৰ ছাৰ্ভাৰ এৰৰ বা ছাৰ্ভাৰ ডাউনৰ অৱস্থাৰ বা চিটুৱেশ্যনৰ সৃষ্টি হৈছিল। অ'কে, থেংক ইউ ছ' মাছ ফৰ ৱাচিং এণ্ড দেখা যাওক অহাকালি কি হয়। যদি কোনোবা অফিচিয়েল আপডেট আহে তেতিয়াহ'লে মই নিশ্চয়কৈ তোমালোকক জনাম। টিল দেন টেক কেয়াৰ এণ্ড থেংক ইউ ছ' মাছ ফৰ ৱাচিং। চি ইউ ইন দ্য নেক্সট ভিডিঅ'।